আটুৱা অসম স্বাধীনতা মহিলা সমিতি আজি 35 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই 35 সংখ্যক প্ৰতিষ্ঠা দিৱস তেওঁলোকে আজি বিশ্বনাথ জিলা সমিতিয়ে আজি এই বিপুখুৰীত আজি তেওঁলোকে উদযাপন কৰিছে খুব ভাল লাগিছে তেওঁলোকে আমাক নিমন্ত্ৰণ জনাইছিল অসম ওড়িয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা মই আজি উপস্থিত আছো এটা কথা ঠিক এটা সমাজৰ যিটো ৰূপ সেই ৰূপটো আপুনি তেতিয়াহে উন্নয়ন বুলি ভাবিব সামাজিক যিটো ৰূপটো যেতিয়া মহিলাৰ উন্নয়ন হয় কিন্তু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত মহিলাৰ চাহ জনগোষ্ঠী মহিলা নিষ্পেষিত মহিলা শোষিত বঞ্চিত বিভিন্ন ক্ষেত্ৰতে শোষিত বঞ্চিত তেওঁলোকৰ উত্তৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰা আটুৱা আজি কিন্তু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে মাত মাতি থকা দেখা গৈছে বৰ ভাল লাগিছে কাৰণ মহিলাৰ উন্নয়নটো এটা জাতিৰ মেৰুদণ্ড পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহু সহায় কৰে য'ত মহিলাৰ উন্নয়ন হয় য'ত মহিলা স্থান পায় তাত কিন্তু এটা সমাজ আগুৱাই যায় কাৰণ মহিলা শিক্ষিত নহ'লে সেই পৰিয়াল বা সেই পৰিয়ালৰ ল'ৰা ছোৱালী কেতিয়াও শিক্ষিত নহয় গতিকে আমি চাহ জনগোষ্ঠীৰ অঞ্চলবিলাকত মহিলাসকলৰ বহু পিছ পৰি আছে এতিয়াও পিছ পৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত দেখা যায় যে বন্ধুৱা গোলামৰ যিটো মানে পৰম্পৰা চলি আছে এই ক্ষেত্ৰত দেখা যায় যে মহিলাসকলে যেনেধৰণে তেওঁলোকে কৰ্ম অৱস্থাত তেওঁলোকে ব্যস্ত থাকে চাহ বাগিচা অঞ্চলত তেনেধৰণে কিন্তু তেওঁলোকে ন্যায্য প্ৰাপ্যৰ যিবিলাক অধিকাৰ তেওঁলোকে কিন্তু পোৱা দেখা নাযায় গতিকে মই আটুৱাৰ ওপৰত আমাৰ বিশ্বাস যে আটুৱাই অনাগত দিনত চাহ জনগোষ্ঠীৰ এই অঞ্চলৰ মহিলাসকলৰ হকে তেওঁলোকে মাত মাতি যাওক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলৰ সবলীকৰণৰ দিশত তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক দিশত সামাজিক দিশত অৰ্থনৈতিক দিশত তেওঁলোকে যাতে স্বাৱলম্বী হয় পুৰুষৰ লগে লগে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে তাৰে এটা আন্দোলনমুখী এটা চিন্তা তেওঁলোকে কৰিব বুলি মই বিশ্বাস আছে আৰু আজি এই প্ৰতিষ্ঠা দিৱসত তেওঁলোকক মই আজি 25 সংখ্যক প্ৰতিষ্ঠা দিৱসক অসম চাহ জনজাতি মহিলা সমিতি আটুৱাৰ সমস্ত বিষয়ববীয়াসকলক শুভেচ্ছা জনাইছোঁ চাহ জনগোষ্ঠী মহিলাসকলৰ উত্তৰণৰ কামনা কৰিছোঁ 1989 চনত 18 ফেব্ৰুৱাৰীৰ দিনাখন অসম চাহ জনজাতিৰ মহিলা সমিতিৰ প্ৰতিষ্ঠা জন্ম লৈছিল আৰু এই দিনটোক চাহ জনজাতি মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহে আৰু অসম চাহ জনজাতি মহিলা সমিতিক যে আটুৱা বুলি কয় বহুত মানুহে বুজি নাপায় আচলতে চমুকৈ আটুৱা বুলি কয় আৰু এই আটুৱা জন্ম লগ্নৰে পৰা আটচাৰ লগত ভগ্নী সংগঠন হিচাপে কাম কৰি আহিছে অনাগত দিনতো আটুৱাই চাহ জনজাতি মহিলাসকলৰ বিভিন্ন সমস্যাৰ ওপৰত কাম কৰি সদায় যাব আৰু সেইটোৱে বহুত সমস্যাত সন্মুখীন হৈ থাকে চাহ জনজাতি নাৰীসকলে যিটো ক'ব নোৱাৰে কেতিয়াও কাৰো আগত যে এনেকুৱা হৈ আছে বা সাহস নাই ন তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰত আমি সহায় সহযোগ কৰি জাতিটো আৰু সমাজখনক আগুৱাই নিয়াৰ বাবে আমি সদায় প্ৰচেষ্টা চলাই ৰাখিম ৰাতিপুৱা আছিলে পতাকা উত্তোলন তাৰপিছত স্মৃতি তৰ্পণ আৰু মুকলি সভা ৰখা হৈছিলে আৰু এটা দুটা নৃত্য ৰখা হৈছিল নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য